এই ভিডিওটো ডিসকাস কৰিম DLED ফাৰ্ষ্ট সেমৰ পেপাৰ S16 অৰ্থাৎ পেডাগজি অফ মেথামেটিক্সৰ 2021 চনৰ ফাইনেল পেপাৰখন। ইয়াত টোটাল মাৰ্কস আহে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা। এক নম্বৰ কোৱেশ্চন আহিছে 10টা এক এককে আছে আৰু প্ৰথম কোৱেশ্চনটো আহিছিলে 35896 সংখ্যাটোৰ 5ৰ স্থানীয় মান কিমান হেতু দেখাই দিয়া হৈছে আৰু বি নম্বৰত আহিছিলে নাম্বাৰ আৰু নিউমাৰেলছৰ মাজত পাৰ্থক্য। নাম্বাৰ হৈছে বিমূৰ্ত ধাৰণা আনহাতে নিউমাৰেলছ হৈছে সেই ধাৰণাবোৰক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা চিহ্ন। উদাহৰণস্বৰূপে 5 সংখ্যাটোক আমি বিভিন্ন ভাষাত বিভিন্ন ধৰণে লিখিব পাৰো কিন্তু তাৰ অৰ্থটো একে থাকে। সি নম্বৰত কোৱেশ্চন আহিছিলে 35.896 সংখ্যাটো বিস্তাৰ কৰা দেখুৱা হৈছে বিস্তাৰ কৰি। ডি নম্বৰত আহিছিলে 95ক ৰোমান সংখ্যাত প্ৰকাশ কৰা। ই নম্বৰত আহিছিলে কোনটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় হেতু হ'ব 0। এফ নম্বৰত আহিছিলে -4 * 3 সংখ্যা ৰেখা দেখুৱা হেতু দেখুৱা হৈছে। জি নম্বৰত আহিছিলে কোনটো জ্যামিতিক আকাৰৰ মাত্ৰ এটা প্ৰান্ত বিন্দু থাকে হেতু হ'ব ৰশ্মি। 8 নম্বৰ কোৱেশ্চন আহিছিলে যদি এ প্ৰভিদ্ধ কোণ হয় তেন্তে 90 ডিগ্ৰী কোণ এ আৰু কোণ 180 ডিগ্ৰী উক্তিটো সত্যনে? উক্তিটো সত্য। এটা প্ৰভিদ্ধ কোণক 90 ডিগ্ৰীতকৈ অধিক আৰু 180 ডিগ্ৰীতকৈ কম বুলি সংজ্ঞায়িত কৰা হয়। আই নম্বৰত আহিছিলে কেতিয়া ৰম্বাস এটা বৰ্গ হ'ব? ৰম্বাস এটা বৰ্গ হ'ব যেতিয়া ৰম্বাসটোৰ আটাইকেইটা আভ্যন্তৰীণ কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হ'ব আৰু ইয়াৰ কাষবোৰ সমান হ'ব। জে নম্বৰত আহিছিলে যদি এ বি সমান্তৰাল চি ডি আৰু চি ডি সমান্তৰাল পি কিউ তেন্তে এ বি আৰু পি কিউৰ মাজৰ সম্পৰ্ক কি? যেহেতু এ বি সমান্তৰাল চি ডি আৰু চি ডি সমান্তৰাল পি কিউ গতিকে এ বি সমান্তৰাল পি কিউ অৰ্থাৎ এ বি পি কিউৰ সমান্তৰাল। 2 নম্বৰ টোটেল আহিছে কুৱেশ্যন 6টা কৰিবৰ কাৰণে 2কে আছে 12 মাৰ্কস। এ নম্বৰত আহিছে গণিত হৈছে যুক্তিৰ বিজ্ঞান উক্তিটো বুজাই লিখা। গণিত হৈছে যুক্তিৰ বিজ্ঞান উক্তিটোৱে গণিত আৰু যুক্তিৰ মাজৰ গভীৰ সংযোগক উজ্জ্বল কৰি তুলিছে। গণিত এটা যুক্তিসংগত কাঠামোৰ ওপৰত নিৰ্মিত য'ত স্বতন্ত্ৰতা সংজ্ঞা আৰু উপপাদ্যই এক সুসংহত আৰু পদ্ধতিগত প্ৰক্ৰিয়া গঠন কৰে। প্ৰত্যেকটো গাণিতীয় ধাৰণাত এটা যুক্তি নিহিত হৈ থাকে। বি নম্বৰ কুৱেশ্যন আহিছিলে গণিত শিকন আনন্দদায়ক কৰা 2টা উপায় লিখা। প্ৰথমটো হৈছে বস্তুৰ আকাৰৰ ওপৰত জ্ঞান দিবলৈ আমি বিভিন্ন প্ৰকৃতিগত বস্তুৰ সহায় ল'ব পাৰোঁ যেনে একে জাতৰ বস্তু এবিধ সৰুৰ পৰা ডাঙৰলৈ সজাই বুজাব পাৰি। 2 নম্বৰত সংখ্যা গণনাৰ জ্ঞান দিবলৈ শিক্ষণ সামগ্ৰী অৰ্থাৎ TLMৰ ব্যৱহাৰ কৰিব পাৰি। সি নম্বৰত আহিছিলে আৰ্হি বুলিলে কি বুজা? সংখ্যাৰ আৰ্হি বুজাবলৈ এটা উদাহৰণ দিয়া। আৰ্হি হ'ল কিছুমান সংখ্যা বা জ্যামিতিক আকৃতিৰ সাজোন য'ত এটা নীতি প্ৰয়োগ হৈ থাকে। এই পদ্ধতিৰ জৰিয়তে এজন শিশুৰ সৃজনাত্মক শক্তিৰ বিকাশ সাধন হয় আৰু শিক্ষকে শিশুক আনন্দদায়ক শিক্ষাদান কৰিব পাৰে। এটা উদাহৰণো দিয়া হৈছে। ডি নম্বৰত আহিছিলে এটা সমকোণী ত্ৰিভুজৰ সমকোণটো বাদ দি বাকী কোণ দুটা যদি x+1 আৰু 2x+5 কোণ দুটাৰ মাপ কিমান হেতু দেখুৱা হৈছে কৰি পেলে। ই নম্বৰত আহিছিলে হিউৰিষ্টিক পদ্ধতিৰ জনক কোন? এই পদ্ধতি কিয় শিশুকেন্দ্ৰিক বুলি কোৱা হয়? হিউৰিষ্টিক পদ্ধতিৰ জনক অধ্যাপক হেনৰি এডৱাৰ্ড আৰ্মষ্ট্ৰং। হিউৰিষ্টিক শব্দটো গ্ৰীক শব্দ হেউৰিস্কৰ পৰা আহিছে যাৰ অৰ্থ মই বিচাৰি যাওঁ। এই পদ্ধতিটোক শিশুকেন্দ্ৰিক বুলি কোৱা হয় কাৰণ এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক স্বতন্ত্ৰভাৱে জ্ঞান অন্বেষণ আৰু আৱিষ্কাৰ কৰিবলৈ উৎসাহিত কৰে। এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় শিকাৰুলৈ পৰিণত কৰে, আত্মবিশ্বাসী বা আত্মনিৰ্ভৰযোগ্য কৰে। যেতিয়া গণিতৰ সমস্যা এটাৰ নিজৰ প্ৰচেষ্টাৰে সমাধান কৰিবলৈ সক্ষম হয় তেতিয়া ছাত্ৰ ছাত্ৰীয়ে নিজকে নিপুণ ছাত্ৰ বুলি আত্মগৌৰৱ অনুভৱ কৰে। এফ নম্বৰত গণিত এটি কঠিন আৰু ভয় লগা বিষয়। এই ঋণাত্মক বিশ্বাস আঁতৰাবলৈ গণিতৰ শিক্ষক হিচাপে তুমি কি কৰিবা চমুকৈ লিখা। এই ঋণাত্মক বিশ্বাস আঁতৰাবলৈ গণিতৰ শিক্ষকে শিক্ষণ সামগ্ৰী TLMৰ ব্যৱহাৰ কৰিব পাৰে। গণিত বিষয়টো যাতে অন্য বিষয়ৰ দৰে তেওঁলোকে গণ্য কৰে সেই দিশত গুৰুত্ব দিব লাগিব। গাণিতিক ধাৰণাবোৰ তেওঁলোকৰ দৈনন্দিন জীৱনৰ সৈতে খাপ খোৱাকৈ বুজাব লাগিব। তেওঁলোকৰ মনত গণিতৰ প্ৰতি যোগাত্মক প্ৰভাৱ পেলাব পৰাকৈ গণিত বিষয়টোক শ্ৰেণীকোঠাত আনন্দদায়ক কৰি তুলিব লাগিব। এফ নম্বৰত আহিছিলে আৰু এটা কুৱেশ্যন আহিছিলে সেইটো আছিলে আৰোহী আৰু অৱৰোহী পদ্ধতিৰ 2টা পাৰ্থক্য লিখা। আৰোহী পদ্ধতিৰ সহায়ত ছাত্ৰ ছাত্ৰীয়ে সহজে গাণিতীয় ধাৰণা বোধগম্য কৰিব পাৰে আনহাতে অৱৰোহী পদ্ধতিত স্মৃতিশক্তিক বেছি গুৰুত্ব দিয়া হয় বোধগম্যতকৈ। দ্বিতীয়তে আৰোহী পদ্ধতিত কম IQৰ শিকাৰুৱে কোনো গাণিতিক সমস্যা সমাধান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে লগতে এই পদ্ধতি সময় খৰচী হয়। আনহাতে অৱৰোহী পদ্ধতিত শিকাৰুৱে অতি সোনকালে যিকোনো গাণিতিক সমস্যা সমাধান কৰিব পাৰে। 3 নম্বৰত আহিছে উত্তৰ লিখিবলৈ। ইয়াত চিন্তা কৰিবলৈ আহিছে টোটেল 9 নম্বৰ আছে। প্ৰথমটো আছিলে প্ৰতীক আৰু গণিতৰ ভাষাই গণিতক এটি সুকীয়া স্থান দিয়ে কেনেকৈ? প্ৰথমটো গাণিতিক চিহ্ন বা প্ৰতীক আৰু সংকেত সাৰ্বজনীন।
কথিত ভাষা বা লিখিত বা আঞ্চলিক যিয়ে নহওক কিয় সমগ্ৰ বিশ্বৰ গণিতজ্ঞসকলে একেবোৰ চিহ্ন আৰু সমীকৰণ ব্যৱহাৰ কৰে আৰু বুজিব পাৰে। এই সাৰ্বজনীনতাই গণিতক এটা সুকীয়া স্থান প্ৰদান কৰিছে। 2 নম্বৰত বিমূৰ্ত ধাৰণা আৰু সম্পৰ্কক প্ৰতিনিধিত্ব কৰিবলৈ গণিতত চিহ্ন ব্যৱহাৰ কৰা হয়। এই বিমূৰ্ততাই গণিতজ্ঞসকলক বিভিন্ন ক্ষেত্ৰ আৰু সমস্যাৰ মাজেৰে নীতিসমূহ সাধাৰণীকৰণ আৰু প্ৰয়োগ কৰিবলৈ অনুমতি দিয়ে। উদাহৰণস্বৰূপে এক চিহ্নটোৱে যিকোনো অজ্ঞাত মানক প্ৰতিনিধিত্ব কৰিব পাৰে, যাৰ ফলত ই বহুতো সমীকৰণ সমাধানৰ বাবে এক শক্তিশালী আহিলা হৈ পৰে। তৃতীয়তে গাণিতিক সংকেত সংক্ষিপ্ত আৰু কাৰ্যক্ষম। সাধাৰণ ভাষাত বৰ্ণনা কৰিবলৈ জটিল বা বহু শব্দৰ প্ৰয়োজন হ'ব পৰা ধাৰণাবোৰ প্ৰতীকৰ দ্বাৰা সংক্ষিপ্তভাৱে প্ৰকাশ কৰিব পাৰি। উদাহৰণ দিয়া হৈছে তাৰ লগতে। বি নম্বৰত আহিছিলে যদি 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট ৰম্বাছৰ কৰ্ণ দুডাল দৈৰ্ঘ্যৰ যোগফল 10 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে ৰম্বাছটোৰ কালি কিমান সেইটো কৰি দেখুওৱা হৈছে। চি নম্বৰত আহিছিলে 10 গ্ৰাম কি, গণিত শিকনত ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিবা ব্যাখ্যা কৰা। 10 গ্ৰাম হৈছে 7টা সমতল আকৃতিৰে গঠিত এটা প্ৰাচীন চীনা প্ৰহেলিকা বা পাজল, যিবোৰৰ সহায়ত বিভিন্ন আকৃতি সৃষ্টি কৰা হয়। 7টা 10ৰ ভিতৰত আছে 5টা ত্ৰিভুজ, 2টা সৰু, এটা মজলীয়া, 2টা ডাঙৰ, এটা বৰ্গ আৰু এটা সামান্তৰিক। গণিত শিকনত 10 গ্ৰামৰ ব্যৱহাৰ। 10 গ্ৰাম প্ৰহেলিকাত সমালোচনাত্মক চিন্তা, বিশ্লেষণ আৰু সৃষ্টিশীলতাৰ প্ৰয়োজন হয়। ইয়াৰ জৰিয়তে শিকাৰুসকলৰ গাণিতিক সমস্যা সমাধানৰ কৌশলৰ প্ৰসাৰ ঘটিব। ভগ্নাংশ আৰু অনুপাতৰ পৰিচয় দিব পাৰি। 10 গ্ৰামৰ সহায়ত ভগ্নাংশ ধাৰণা যেনে আধা আৰু চতুৰ্থাংশৰ অন্বেষণ কৰিব পাৰি আৰু আনুপাতিক সম্পৰ্ক বুজিব পাৰি। 10 গ্ৰামৰ জৰিয়তে গণিত শিক্ষণ আনন্দদায়ক কৰি তুলিব পাৰি। 10 গ্ৰামৰ ব্যৱহাৰৰ ফলত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ সাধন হয়। 4 নম্বৰত আহিছিলে চমু টোকা লিখা যিকোনো দুটা। গতিকে এয়াই আছিল 2021 চনৰ মেথছৰ পেপাৰখন। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে। আৰু নেক্সট ভিডিঅ'ত মই ইংলিছৰ পেপাৰখন ডিছকাছ কৰিম।